ছাত্ৰসকল আজি আলোচনা কৰিম বছৰিকা পৰীক্ষা 2024-25 ক্লাছ 3 সমাজ বিজ্ঞানৰ প্ৰশ্ন আলোচনা কৰিম। 1 নম্বৰ দিছে সমুদ্ৰ লিখা 10টা আছে 10 মাৰ্ক। অসমক কি ৰাজ্য বুলি কোৱা হয়? বহুদ্বীপৰ সৃষ্টি ক'ত হয়? বাকি কেইটা চাবা। 2 নম্বৰ দিছে উত্তৰ লিখা 5টা আছে 2 মাৰ্কৰ এইবিলাক 10 মাৰ্ক। নদীৰ সৃষ্টি কেনেকৈ হয় লিখা। মহকুমা আৰু জিলাৰ মুখিয়াল দুজনক কি বলা হয়? দুটা ধৰ্মীয় উৎসৱৰ নাম লিখা। আমেৰিকা আৰু জাপানৰ মুদ্ৰা কি নামেৰে জনা যায় লিখা। ৰাষ্ট্ৰীয় পতাকাখনৰ ক্ষেত্ৰত আমি পালন কৰিবলৈ দুটা নিয়ম লিখা। 3 নম্বৰত উত্তৰ লিখা। ইয়াত 3 মাৰ্কৰ কোৱেশ্চন 5টা আছে। নদীৰ পাৰত গঢ়ি উঠা 3টা সভ্যতাৰ নাম লিখা। বাকি কেইটা চাবা। 4 নম্বৰ কাতি বিহুক কঙালী বিহু বুলি কিয় কোৱা হয়? ইয়াত আছে 4 মাৰ্ক। তাৰপিছত আছে আমাৰ দেশৰ কেইখনমান ডাঙৰ নদীৰ নাম লিখা 4 মাৰ্ক। খেলা ধূলাৰ পৰা আমি কি লাভ হয় লিখা। তো 4 মাৰ্ক আছে। আমাৰ ৰাজ্য অসমৰ গাঁৱে ভূঞে প্ৰচলিত 3বিধ খেলৰ নাম লিখা 3 মাৰ্ক। নাগৰিক হিচাপে আমাৰ কৰ্তব্য লিখা 4 মাৰ্ক। এটি শিশুৱে ঘৰত কি নিয়ম মানি চলিব লাগে 4 মাৰ্ক। খালি ঠাই পূৰ কৰা এটা চাবা 7টা আছে 7 মাৰ্ক। সত্য নে সত্য লিখা ইয়াত আছে 4 মাৰ্ক আছে। তাৰপিছত আছে 12 নম্বৰ সমুদ্ৰ লিখা যিকোনো দুটা 10 মাৰ্ক। ইংৰাজীৰ পৰা অসমীয়া প্ৰতিশব্দ লিখা। আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক চিহ্ন প্ৰাকৃতিক প্ৰকল্প। তো এইকেইটা আছিল আজিৰ হৈ যোৱা বছৰিকা পৰীক্ষাৰ ক্লাছ 3 সমাজ বিজ্ঞানৰ প্ৰশ্ন। আজিৰ ভিডিঅ'টো এইখিনি। ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম